আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা কৰিছিল, বা যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হৈছে, যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই, বা আপোনালোকৰ অৰুণোদয় আঁচনিৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই? মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিছে, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিছে, যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, অথবা আপোনালোকে লিষ্টটো চাইছে আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো অৰুণোদয় আঁচনিত একচেপ্ট হৈছে নে হোৱা নাই, বা আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবনে নাপায়? এতিয়া যিটো আপোনালোকে অৰুণোদয় আঁচনিত আপোনালোকৰ যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, সেইটো একাউণ্ট কিন্তু আপোনালোকৰ DBT লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যেতিয়া আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছিল, যিটো আপোনাৰ বেংকৰ একাউণ্ট জমা কৰিছিল, এতিয়া আপোনালোকে সেইটো আপোনাৰ বেংকৰ একাউণ্ট চেক কৰিব লাগিব ষ্টেটমেণ্টটো, যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যিসকলৰ একাউণ্ট লিংক হৈ গ'ল অৰুণোদয় আঁচনিৰ সৈতে, সকলোৰে একাউণ্টত কিন্তু 1 টকাকৈ সোমাই গৈছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব, আপোনালোকে আপোনাৰ বেংকত যাই যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো অৰুণোদয় আঁচনিৰ সৈতে লিংক হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ছেপ্টেম্বৰৰ 17 তাৰিখে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছিল, সেইসকলে আজি আপোনাৰ একাউণ্টটো চেক কৰক ষ্টেটমেণ্টটো, যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে, তেনেহ'লে আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, আপোনালোকে ছেপ্টেম্বৰ 16 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই। বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টৰ ষ্টেটমেণ্টটো চেক কৰক। যদি আপোনালোকৰ একাউণ্টত 1 টকা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, বা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইসকলে আজি অৰুণোদয় আঁচনিৰ নতুনকৈ আবেদন কৰক।